নমস্কাৰ শিক্ষা বিভাগক লৈ কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আমাৰ সমগ্ৰ শিক্ষা এমডি ছাৰে আৰু আগষ্টৰ পৰা কিছু নতুন পৰিকল্পনা বিষয়েও তেখেতে উল্লেখ কৰিছে এই সম্পূৰ্ণ খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে আজি অসমৰ প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত অনুষ্ঠিত দুদিনীয়া কৰ্মশালাত এডিসি এডুকেশ্যন ইন্সপেক্টৰ অফ স্কুলছ আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকলৰ সৈতে শিক্ষা ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ দিশসমূহত বৈঠক আৰু দিশ নিৰ্দেশনা দিয়ে এই আলোচনাৰ মুখ্য দিশসমূহ আছিলে ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু নেশ্যনেল এচিভমেণ্ট সাৰ্ভে যাক আমি বৰ্তমানে পৰখ বুলি জানো ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমেৰেচি যাক আমি শ্বৰ্ট ফৰ্মত FLN বুলি জানো আৰু আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন যাক আমি শ্বৰ্ট ফৰ্মত ECCE বুলি জানো এই বিষয়সমূহত গুৰুত্ব আৰোপ কৰিছে তেখেতে আৰু তেখেতে উল্লেখ কৰিছে যে শিশুৰ সামগ্ৰিক বিকাশ কেৱল একাডেমিক নহয় সামগ্ৰিক বিকাশে বৃত্তিমূলক মানসিক আৰু সামাজিক বিকাশৰ ওপৰত 360 ডিগ্ৰী দৃষ্টিভংগী আৰোপ কৰে ইনফ্ৰাষ্ট্ৰাকচাৰৰ সদব্যৱহাৰৰ ক্ষেত্ৰত তেখেতে কয় যে টেলি ক্লাছৰুম ICT আৰু ভকেশ্যনেল লেবৰ সদব্যৱহাৰৰ জৰিয়তে পঢ়াত মনোনিৱেশ কৰিব পৰা পৰিৱেশ বিদ্যালয় পৰ্যায়ত গঢ়ি তুলিব লাগে আৰু যি পৰ্যবেক্ষণ আৰু মূল্যায়ন সম্পৰ্কে তেখেতে কয় বিদ্যালয় পৰিদৰ্শন প্ৰচুৰ পৰিমাণে হ'ব লাগে প্ৰতি কোৱাৰ্টাৰলি মূল্যায়ন আৰু হলিষ্টিক প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ডৰ ব্যৱহাৰৰ ওপৰতো তেখেতে গুৰুত্ব দিয়ে শিক্ষকৰ ভূমিকা কেনে হ'ব লাগে সেই সম্পৰ্কে তেখেতে ক'বলৈ গৈ পেলাই কয় যে FLN আৰু ECC বিভাগত কেৱল প্ৰশিক্ষিত অৰ্থাৎ ট্ৰেইনড আৰু উৎসাহী যিসকলে আগ্ৰহী FLN আৰু ECC ক্লাছ কৰিবৰ কাৰণে তেনে শিক্ষকসকলকহে সেই দায়িত্ব দিব লাগে বুলি তেখেতে স্পষ্টভাৱে কয় আৰু FLN পদ্ধতি সদায় খেল আধাৰিত হ'ব লাগে প্লে বেছড হ'ব লাগে আৰু TLM অৰ্থাৎ টিচিং লাৰ্ণিং মেটেৰিয়েলছ সক্ৰিয়ভাৱে ব্যৱহাৰ আৰু পৰ্যবেক্ষণ হ'ব লাগে সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত তেখেতে জনায় যে SSA ৱেবছাইটত উপলব্ধ FLNৰ ভিডিঅ'সমূহ যিবোৰ ভিডিঅ' আমাৰ শিক্ষক সমাজৰ ফালৰ পৰা শিক্ষকসকলেই প্ৰস্তুত কৰিছে সকলো বিদ্যালয়ত ব্যাপকভাৱে প্ৰচাৰ কৰিবলৈ তেখেতে অনুৰোধ জনায় যাতে বিদ্যালয় পৰ্যায়ত সেই FLN ৱেবছাইটত উপলব্ধ FLNৰ SSA ৱেবছাইটত উপলব্ধ FLNৰ ভিডিঅ'সমূহ যাতে ফ'ল' কৰি আমাৰ শিক্ষকসকল আগবাঢ়িব পাৰে একাউণ্টেবিলিটি আৰু ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত তেখেতে কয় যে জিলা পৰ্যায়ৰ বিষয়াসকলক বিদ্যালয় পৰিদৰ্শন বৃদ্ধি কৰিবলৈ তেখেতে অনুৰোধ জনায় আৰু আগষ্ট মাহত গৰম বন্ধ খোলাৰ পাছৰ পৰা তেওঁলোকে যাতে বিদ্যালয়সমূহ পৰিদৰ্শন কৰে আৰু শিক্ষাৰ গুণগত উদ্যমসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ আহ্বান তেখেতে এডিচি এডুকেশ্যন ইন্সপেক্টৰ অফ স্কুলছ আৰু DO সকলক জনায় এই কৰ্মশালাই NEP 2020 লক্ষ্যসমূহ বাস্তৱিকভাৱে সফল কৰিবলৈ গ্ৰাছ লেভেল কৰ্মসূচীসমূহৰ সঠিক ৰূপায়ণৰ প্ৰয়োজনীয়তা পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে আমাৰ MD SSA ওম প্ৰকাশ ছাৰে ইয়াৰ লগতে আমাৰ ডাইৰেক্টৰ মেডাম সুৰঞ্জনা সেনাপতি মেডামো এই কৰ্মশালাত নিজৰ বক্তব্য দাঙি ধৰে তেখেতৰ সেশনে মেইনলি ফ'কাছ কৰে এডমিনিষ্ট্ৰেটিভ প্ৰচেছবিলাকৰ ওপৰত যোনটো প্ৰচেছৰ জৰিয়তে টিচাৰ ট্ৰান্সফাৰ আৰু ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া চলে সেয়া কিদৰে আগবাঢ়িব লাগে এই ক্ষেত্ৰত তেখেতে ফ'কাছ দিয়ে গুৰুত্ব আৰোপ কৰে আৰু হেড টিচাৰসকলক কিদৰে পোষ্ট আপগ্ৰেড কৰিব লাগিব সেই সম্পৰ্কেও তেখেতৰ বক্তব্য আগবঢ়ায় আৰু তেখেতে দ্য ইম্পৰ্টেঞ্চ অফ ৰেগুলাৰ স্কুল ভিজিট বাই ব্লক লেভেল ফাংচনাৰিজ টু এনশ্যোৰ এফেক্টিভ মনিটৰিং আৰু একাডেমিক ছাপৰ্ট এই ক্ষেত্ৰত ব্লক লেভেল ফাংচনাৰিজে ৰেগুলাৰ স্কুল ভিজিটটোৰ কিমান গুৰুত্ব আৰু এই ভিজিটৰ জৰিয়তে যাতে মনিটৰিং আৰু একাডেমিক ছাপৰ্ট তেওঁলোকে দিয়ে তাৰ গুৰুত্ব তেখেতৰ ভাষণত তেখেতৰ ছেছনত তেখেতে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে ধন্যবাদ